গুৱাহাটী গেটৱে টাৰ্মিনেল হৈছে অসম চৰকাৰৰ এক অত্যাধুনিক নদী পৰিবহণ প্ৰকল্প আৰু এই নদী পৰিবহণ প্ৰকল্প অৰ্থাৎ গেটৱে গুৱাহাটী এই বন্দৰটো 7 তাৰিখে মুকলি কৰা হ'ব, শুভ উদ্বোধন কৰা হ'ব। যেনেদৰে ৰিভাৰ ফ্ৰণ্ট মুকলি কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে, তেনেদৰে এই গেটৱে অফ গুৱাহাটী এই বন্দৰটো, এই জাহাজ বন্দৰটো উদ্বোধন কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এইটো হৈছে গুৱাহাটী গেটৱে টাৰ্মিনেল হৈছে অসম চৰকাৰৰ এক অত্যাধুনিক নদী পৰিবহণ প্ৰকল্প, যাৰ লক্ষ্য হৈছে ব্ৰহ্মপুত্ৰ নদীৰ জৰিয়তে গুৱাহাটীৰ জলপথ সংযোগ উন্নত কৰা আৰু পৰ্যটনক উৎসাহিত কৰা। অতি সুন্দৰভাৱে এই টাৰ্মিনেলটো নিৰ্মাণ কৰা হৈছে। এইটো এটা অত্যাধুনিক টাৰ্মিনেল। বছৰৰ প্ৰতি মাহেই এই টাৰ্মিনেলটো খোলা থাকিব। মই আকৌ কৈছোঁ যে 7 তাৰিখে নিৰ্মলা সীতাৰমণে এই যি নদী টাৰ্মিনেল, এই টাৰ্মিনেলটো উদ্বোধন কৰিব। এই টাৰ্মিনেলটো হৈ যোৱাৰ লগে লগে এক লজিষ্টিক হাবলৈ পৰিণত হ'ব গুৱাহাটী মহানগৰী। গুৱাহাটী আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ মাজত বাণিজ্যিক সামগ্ৰীৰ যি পৰিবহণ, এই টাৰ্মিনেলটো হোৱাৰ লগে লগে সেয়া সহজ হৈ পৰিব। শিলিগুৰি, কলকাতা বা বাংলাদেশৰ লগতো এই জলপথেৰে বিভিন্ন বাণিজ্য ক্ষেত্ৰ আগবঢ়াই নিব। মই কৈছোঁ যে গুৱাহাটী মহানগৰী এই টাৰ্মিনেলটো হৈ যোৱাৰ লগে লগে এটা লজিষ্টিক হাবলৈ পৰ্যবেক্ষিত হ'ব। অতি সুন্দৰভাৱে বহু কোটি টকা ব্যয় সাপেক্ষে এই যিটো প্ৰকল্প, এই প্ৰকল্পটো নিৰ্মাণ কৰি থকা হৈছে। কমল আছে মোৰ লগত, অকণমান দেখুৱাব বাহিৰৰ পৰিৱেশ। অতি অত্যাধুনিকভাৱে এই গুৱাহাটী গেটৱে টাৰ্মিনেল নিৰ্মাণ কৰি থকা হৈছে। মই আকৌ কৈছোঁ যে গুৱাহাটী গেটৱে টাৰ্মিনেল হৈছে এটা আধুনিক জলপথ বন্দৰ, অৰ্থাৎ বিভিন্ন জাহাজৰ যি বাণিজ্যিক সামগ্ৰী এই বন্দৰৰ পৰা চলাচল কৰিব। গুৱাহাটী আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ মাজত বাণিজ্যিক যিসমূহ সামগ্ৰী আছে, সেই সামগ্ৰী পৰিবহণ কৰা সহজ হ'ব এই টাৰ্মিনেলটো হোৱাৰ লগে লগে। আকৌ কৈছোঁ যে শিলিগুৰি, কলকাতা অথবা বাংলাদেশৰ লগতো জলপথেৰে যোগাযোগ বৃদ্ধি হ'ব এই টাৰ্মিনেলটো হোৱাৰ লগে লগে। অৰ্থনৈতিক বিকাশ লাভ কৰিব। গুৱাহাটী গেটৱে টাৰ্মিনেল অতি সুন্দৰভাৱে নিৰ্মাণ কৰি থকা হৈছে আৰু নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে। 7 তাৰিখে মই আকৌ কৈছোঁ, 7 তাৰিখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ইয়ালৈ আহিব আৰু নিৰ্মলা সীতাৰমণে এই টাৰ্মিনেলটো শুভ উদ্বোধন কৰিব। এইটো এটা দীৰ্ঘদিনীয়া অভাৱ আছিল। গুৱাহাটীৰ বিশেষকৈ লজিষ্টিক হাব নিৰ্মাণত এটা দীৰ্ঘদিনীয়া অভাৱ আছিলে। ব্ৰহ্মপুত্ৰ কাষেৰে গৈছিলে, কিন্তু বাণিজ্যিক ক্ষেত্ৰত সম্প্ৰসাৰণৰ বিশেষ ব্যৱস্থা নাছিলে এনেধৰণৰ এটা টাৰ্মিনেল নোহোৱাৰ বাবে। কিন্তু শেহতীয়াকৈ এই টাৰ্মিনেলটো হৈ উঠিছে। 7 তাৰিখে মুকলি হ'ব আৰু তাৰ লগে লগে বিভিন্ন বাণিজ্যৰ ক্ষেত্ৰত লাভৱান হৈ পৰিব। মই আকৌ এবাৰ দেখুৱাইছোঁ যে অতি বৃহৎ কোটি টকা ব্যয় সাপেক্ষে এই টাৰ্মিনেলটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নিজেই এই টাৰ্মিনেলটো পৰিভ্ৰমণ কৰিলে, তেওঁ চোৱা চিতা কৰিলে, যিহেতু 7 তাৰিখে এই টাৰ্মিনেলটো মুকলি কৰা হ'ব। গুৱাহাটী গেটৱে টাৰ্মিনেল হৈছে অসম চৰকাৰৰ এক অত্যাধুনিক নদী পৰিবহণ প্ৰকল্প, যাৰ লক্ষ্য হৈছে ব্ৰহ্মপুত্ৰ নদীৰ জৰিয়তে গুৱাহাটীৰ জলপথ সংযোগ কৰা আৰু সেয়া উন্নত কৰা আৰু যি বাণিজ্য, সেই বাণিজ্য সম্প্ৰসাৰ কৰা।